मैडम ये वीडियो दे सकता हूँ ना यूट्यूब पे? मैं सब्सक्राइब कर दिया। थैंक यू। चलो आगे तक कहाँ से हो आप? I'm from Haflong. हाफलंग। नाइस टू मीट यू। थैंक यू। Hey guys, নমস্কাৰ and welcome back to my channel. মই আজি হৈছে ডে 8 মানে 8 নম্বৰটো দিন তোমাৰ 100 দিন কাম কৰি পেলাই গাড়ী কিনে। এতিয়া প্ৰথমতে ক'লো কি তোমাৰ কৈ দিও কি পাৰ্চেল এটা ড্ৰপ কৰিলে মাত্ৰ মানে ভিডিঅ'টো ষ্টাৰ্টে কৰা নাছিলোঁ। এইকেইদিন অকল মানে এইকেইদিন মানে এই দুদিন অলপ কামত বেছি ফ'কাছ কৰিছোঁ, এইটো কাৰণে মানে ভিডিঅ' ষ্টাৰ্ট কৰাৰ আগত কামটো ষ্টাৰ্ট কৰি দিওঁ, তাতে পইচাটো বনি যায় নেকি। কিন্তু ৰিয়েকশ্যন চাব লগা দেই, মানুহে ঘূৰি ঘূৰি চাই থাকে। এইকাৰণে জানি বুজি পেলাই যে মানে মই পাব্লিকৰ মাজত ভিডিঅ'টো ইণ্ট্ৰ দিছোঁ, যাতে চাৰিওফালে মানুহগিলা চাই থাকে। বেলেগ এটা ভিৰ মানে মই লাহে লাহে এনেকুৱা ট্ৰেইনিং দিম মানুহ নিলাজ কেনেকৈ হ'ব লাগে, মানুহৰ আগত পাব্লিক প্লেচত ব্লগ কেনেকৈ বনাব লাগে শিকিলে আপোনালোকক মানে মই টিপছ দিম। নিলাজ কেনেকৈ হয় যি নহওক কাষ্টমাৰক দিলে 5 ষ্টাৰ, পইচা কালেক্ট কৰিলোঁ 93। কাষ্টমাৰে বাৰু 95 নেকি মাৰি দিছিল নেকি, এইটো 95 চাওক। আৰু গাড়ী থৈ গৈছিলোঁ মই ইয়াতে খান গাড়ী থৈছিলোঁ মই ইয়াতে যাই পাৰা ইয়াতে পঠিয়ালে হয় বাৰু, কথা নাই। আৰু ভাড়া লাগে নেকি চাওঁ, কিবা এটা খাব মন গৈছে খাওঁ। মোৰ তোমাৰ সেই হৈছে 8.5 ৰুপিজ সদায়, এইটো প্লেনে চৌ কথা কিয় দেখ দিনক বৰ্তমানক মোৰ ইনকাম প্ৰায় 200 টকা হৈছে। 200 নহয় 195 টকা হৈছে। দুটা ভাড়া মানছিলোঁ মাত্ৰ, মানে ৰাতিপুৱা উঠি অলপ এডিটিঙৰ কাম ধৰি গ'ল, সেইকাৰণে মানে আহোঁতে দেৰি হ'ল। দিনক এতিয়া আৰু ওলছোঁ যিহেতু ওলছোঁ মানে দুটা ভাড়া মাৰি উঠছোঁ অলৰেডি। গোটাই দিন ৰাতি আছোঁ, টেনশ্যন নাই। কেইটা বজাক লাগি মাৰিম ঠিক নাই। পইচাটো টাৰ্গেট ফিল হ'ব লাগে, 1000 টকা এটা বাচতে লাগে, বুজিছি না। 1000 টকা এটা বাচাব পাৰিলি মই ৰুমত যাব পাৰোঁ আৰু টেনশ্যন নাই। এতিয়া তোমাৰ মৃত্যু ছাৰ আহি আছে বোলে, সি মানে তোমাৰ গণেশগুৰিত ড্ৰপ কৰিব গৈছে। সি আহক একেলগে কিবা এটা খাওঁ, মানে অলপ ভোক লাগি আছে। সেইকাৰণে অলপমান কি বুলি কয় এইটো ডিহাইড্ৰেশ্যন হৈছে বডিটো, অলপ হাইড্ৰেট কৰিব লাগে। পানীটো খালি মানে কিবা ভাল নালাগে, ভাত চাত কিবা খাই দিওঁ বুলি ভাবিছোঁ। দিনক সি আহক, আহিলি তাকো দেখাই আছোঁ, একেলগে খাইও আছোঁ নে কি। অলপ সময় বহুত যদি ভাড়া লাগে মই এটা মাজতে সৰু সৰু ভাড়া মাৰি লওঁ। মোবাইলটো বন্ধ কৰ, কপিৰাইট লাগব। হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। ইন্ট্ৰটো দিছোঁ তোমাৰ এই লিমকেয়াৰ হস্পিটেলৰ সন্মুখত গেটত, চব মানুহ ঘূৰি ঘূৰিছে যি কিউৰ ইণ্ট্ৰ আৰু ভিডিঅ'ৰ ইন্ট্ৰটো ফাৰ্ষ্ট ইন্ট্ৰ। ৰুমত ভিডিঅ' বনোৱা নাই, ষ্টেচনটো নবনালোঁ। মানে তোমাৰ মালিকৰ ষ্টেচনত কম বুলি ক'লোঁ 1.5 ঘণ্টামান ৰখছোঁ। এটা ছাৰ্ভে হৈছিল, মই কি মোবাইল চলাওঁ কি জ্বালা দিছি নহয় ভয়ানক জ্বালা। 14 গোষ্ঠীৰ গোটাই এড্ৰেছ লাগি আহা মাইল তই কি কৰে, বয়স কিমান, কিউৰ ইণ্টাৰেষ্ট আছে। হেৰি কৰিছি না মোবাইলৰ মোবাইল বুলিয়ে কৈছে, কিন্তু সবা কথা সুধিছে লগতে। মানে কম বুলি ক'লোঁ, এই 7-8 মিনিটৰ ছাৰ্ভে বুলি কৈছে, কৈ পেলাই মোৰ 25-30 মিনিট চাইছিল। দিনক আমি এইফালে ভাতৰ হোটেল চিধা ডাইৰেক্ট ভেজ। তই মাংস খাবি? তই নন ভেজে নাখাওঁ এটা দিয়া। বঢ়িয়া ইউনিক বে বাতিকেইটা। আজি লাইফত ফাৰ্ষ্ট টাইম এনেকুৱা বাতি পাইছোঁ। আমাৰ বিয়াত গল্লা দিয়া বাতিকেইটা নহয়, চেম টু চেম। তোমাৰ বিয়া মাত পালো মাৰ বিয়া চান্স পাইছে এনেকৈ গল্লা বিলোৱাৰ। খাই দিয়া তেতিয়াতে ভাত খাব ওলাইছে। মানে মাজতে তোমাৰ এই স্কৰপিঅ' এখন তোমাৰ পামচাৰ হৈছিল, তাতে ৰখিলোঁ ভালে। হা আমাৰ মতা মানুহ কিন্তু এটা বস্তু ভাল, পুৰুষ মানুহ যোন কি নহওক, মেল অৰা বুলি কয়। মোৰ লগৰ ছোৱালী এটা গাড়ীখন বেয়া, মই দেখা পালোঁ যাখিনি তাতে হেল্প কৰি দিলোঁ, সেইবোৰ এটা ভাল লাগিল। বাহ সুন্দৰ। পুৰুষ মানুহ চকুতে চলি সেইটো বাৰু হয় চব মানুহৰে, ধৰি লওক আমাৰ পুৰুষ জাতিটোৰ মিলা প্ৰীতিটো আছে। নাৰীৰ দৰে নহয় খেজাং খেজাং ইটো নকলে জ্বলা। এইটো ঘান্দু সেইটো সঁচা কথা কিন্তু। দেখ বঢ়িয়াকৈ ভাতটো খাই লওঁ, আৰু ফালে ডিউটি আৰম্ভ কৰিম। পইচা বেছি মাৰিব পৰা নাই, তাতে বহুতখিনি টাইম ৰখিলোঁ মানে, সেইকাৰণে মেকানিক আহিছে। আৰু পিছত মেকানিকে ঠিক কৰি আছে। এতিয়া আমি গুচি আহিছোঁ ভাত খাবা। ই দেখা নাই পুৰা হণ্ডা মেচিন লগাই দিছে আহাৰ লগে লগে। মোৰো ভোক লাগছি। সেইকাৰণে সোনকালে বিয়া পাতি লওঁ। বিয়া পাতি ল'ব দিছোঁ গাই আপি বিয়া হৈ গুচি গ'ল, ছোৱালী মাক ক'বা মোৰ পৰা বেলেগ পচন্দই লগা নাই দেই বাইৰে। সঁচা কথা কওঁ। হা আৰু লয়েলটো থকা যায়, চব আপা চলিয়ে লয়েল বেছিভাগ। কিছুমান এটা প্লে বয় থাকে বাৰু, এইটো আপিৰ তুলনাত আপা বেছি লয়। সেইটো সঁচা কথা। আপিৰ তুলনাত আপাই বেছি থাকে। এনেকুৱা নহয় যে মই নাপাই পেলাই ধৰিলোঁ এনেকৈ কৈছোঁ, অপশ্যনত আছে কিন্তু নাই নালগে। সঁচা কথা
নকয় 15,000 টকা মাহত EMI দি আছো এইটো পুৰা ধৰি লৈছি ঐ গাইছ দিনক এটা তোমাৰ গুড নিউজ আছে যোৱাকালি মই EMI এটা ক্লিয়াৰ কৰি দিলোঁ এম্পকতে 15,000 চলি আৰু লাইফ বেল হৈ আছে গাড়ীৰ EMI গাড়ী যদি লওঁ ন তেতিয়াহ'লে ধৰি লওঁ EMI 30,000 মান হৈ যাব 30,000 হতকৈ 15,000 টকা হৈ থাকক গাড়ীত এতিয়া আৰু টেনশ্যন নাই হেডেক নাই ফ্ৰী হৈ থাকিব মাইণ্ডটো হে নাই 30,000 EMI মাৰিবলৈ দিলে অলপমান সেই আৰু বিজি হৈ যায় লাইফটো একদিনক ভাতটো খাই লওঁ লৈ লগ কৈ আছোঁ ভাড়া লাগলি নে কি হ'বনে ছাৰ গাইছ খানা পিনা খোৱা হৈ গ'ল কমপ্লিট আৰু লাগি গৈছে মোৰ প্ৰথমটো ভাড়া যিটো নেকি মই পিক আপ কৰিব বৰ্তমান যোৱা নাই যাব কাষ্টমাৰ তোমাৰ বেলতলা চাইডে যাব নেকি ফোন চোন কৰা নাই দেই ডাইৰেক্ট যাই আছোঁ কেঞ্চেল কৰি নিদিলে হ'ল খালি ভাড়াটো লাগছে তোমাৰ উবেৰত ৰেপিড'টো অফলাইন কৰি যাওঁ আৰু নহ'লে ৰেপিড'টো বাজি থাকিব এই বাজি আছে চাওঁ 18 টকা তাৰপিছত 18 টকা আৰু এইফালে 6 টকা দিছে 3.1 কিলোমিটাৰত তোমাৰ 24 টকা দিছে 6 টকাৰো নিদিলে 18 টকাই হ'ল হয় বাদ দিয়ক ৰেপিড'টো কৰি দিওঁ অফলাইন 1 ছেকেণ্ড ৰ'ব ভাড়া চাড়া গিলে বিদ্যা মাৰিব ইচ্ছা নহয় পইচাৰ মোচান দেখা পায় 103 টকা মাৰছোঁ মাত্ৰ ৰেপিড'ৰ ভাড়া সঁচা কৈছোঁ মোৰ মানে আজিৰ পৰাই পাৰিলে মই এই বাইক এৰিব মন যাই আছে মোৰ বাইক চলাব ইচ্ছা নোহোৱা গৈছে ভাড়াৰ কাৰণে এই ভাড়া ঘণ্টা চাৰিওফালে জ্বালা একবাৰো কথা নাই বৰ্তমান কাষ্টমাৰৰ পিক আপ লোকেশ্যন পাবা হ'লো ইয়াৰ পৰা ৰাইট লৈ পিক আপ লোকেশ্যন পাই যাম ৰিক্সাত পালা আছে নাই ৰিক্সাই চলোৱা কাৰণে কি নহ'লি দি বলক পিক আপ লোকেশ্যন পাই লওঁ মানে পামেই আৰু বলক লাইনতে থাকক আপোনালোকে বহুতে কয় ভিডিঅ' বোলে মই দীঘল ভিডিঅ' বনাব লাগে এতিয়া দীঘল ভিডিঅ' বনালে মই লাইনত লৈ যাই থাকিব লাগিব কিবা নহয় কিবা বকি খাতা বনালে অলপমান ধৰিলেও মোৰো টাইমটো বাচি যায় সেইকাৰণে এডিটিঙত কম টাইমত হয় বা এক্সপৰ্ট মাৰিলে পুটুককৈ এক্সপৰ্ট হৈ যায় খাতা ভিডিঅ' এটা লম্বা ভিডিঅ' এটা এক্সপৰ্ট মাৰোঁতে মোৰ কম বুলি ক'লে 35 মিনিট খায় কিন্তু খাতা ভিডিঅ' হ'লে মোৰ ধৰি লওক 20-25 মিনিটত হৈ যায় সেইকাৰণে একদিন হওক বৰ্তমান আছোঁ মই তোমাৰ ৰাজগড় ৰোডত ভাতটো খাই কিনেও এতিয়া টোপনি লাগিছে ভাত খাই উঠি গম পা না আহি পালোঁ বাৰু লোকেশ্যন কাষ্টমাৰ কৰিছে এই এওঁলোকে হ'ব লাগে ৰেপিড' বুক কৰিছিল নেকি উবেৰ বুক কৰিছিল নেকি নাই এওঁলোকে কৰিছিল কোনে কৰিলে পিছে বুকিংটো মানুহ নাই যিয়াতে একোৱে কোনোবাই কৰিছে ফোন এটা কৰোঁ ৰ'ব 1 ছেকেণ্ড মিণ্টু কাষ্টমাৰৰ নাম আহে বেৰাই বুলি মেছেজ এটা দি দিওঁ আৰু ফোনটো কৰি দিওঁ এক্সিছ বেংকৰ সন্মুখত আছে বৰ্তমান মই বেংকত লোন এটাৰ কথা পাতিব লগা আছে ৰ কোনফালে যাব বেলতলা গেলিতো ইফালে যাব লাগিব সেইটোৱে কাষ্টমাৰ গাইছ আপুনি ক'ত যাব বেলতলা নাযাব জানো অঁ ইফালে যাব পাৰিম ন OTP-টো দিয়ক হা বালুঘাট লোকেশ্যন দিছি না লোকেশ্যনৰ বেলটা চাৰিআলি আগত মানে বালুঘাট 6 মাইলৰ আগত বালুঘাট মানে কিমান দূৰ তাৰ পৰা লোকেশ্যনৰ পৰা আৰু আগতে হ'ব মানে যাব নালাগে কিমান দূৰ বাৰু চাই লওঁ 1 কিলোমিটাৰ না অলপ মানে 1 মিনিট লাগে আৰু এই ব্ৰিজটো মানে মাজতে ডিপুগুলি আছে ডিপুগুলিত বাকী কথা নাই যদি এক্সট্ৰা যাব লাগে আৰু পইচা অলপ মিলাই দিব লাগিব আৰু নাই তাৰ আগতে হ'ব আগত হ'লেতো কথা নাই বাৰু OTP-টো দিয়া OTP অঁ 6151 কোনে কাম কৰিব ओके उठा इधर लोकेशन डाला हुआ है 9.5 किलोमीटर আপনি কোথাও বেলতলা তিনিআলিত বেলতলা একদম ব্রিজটো যে আছে ব্রিজটো মিডল দিলে হ'ল মিডল একদম মিডল মানে তোমাৰ বৈশিষ্ট্য চাৰিআলি ব্ৰিজৰ তলত তাতে লোকেশ্যন দিয়া আছে তো 9.5 কিলোমিটাৰ এই চাইলে আগফালে যে আছে মিটিংটো আছে না মই ইমান মই এতিয়া বাৰু ডিপো চিনি নাপাওঁ ভিডিঅ' বনাই আছো লাজটো নকৰে কেমেৰাত লাজ নকৰে না আপুনি এই ভিডিঅ' পোৱা নাই দিয়ক হ'ব দিয়ক গাইছ তোমাৰ পিক আপ কৰিলোঁ যিহেতু এতিয়া ড্ৰপটো কৰি লওঁ 9.4 কিলোমিটাৰ যাব লাগে বলক
গাইজ কাষ্টমাৰ কৰি দিলোঁ ড্ৰপ, পইচা পালে তোমাৰ 75.18 মানে 75 টকা 18 পইচা নেকি দেখাইছিল। কাষ্টমাৰে 75 টকা দিছে, 18 পইচাৰ নিদিলে। বাৰু কথা নাই, ৰেপিডৰ ফালৰ পৰা মোক দেখাই আছে কি 88 ৰুপিজ পাইছোঁ। বাকীখিনি পইচা কাটি দিছে আৰু ট্ৰিপ বেলেঞ্চটো 11 টকা সঁচাকৈ কাটি দিছে। যি নহওক বৰ্তমান আহি পাইছে তোমাৰ বৈশিষ্ট্য চাৰিআলি। এতিয়া তোমাৰ চাওঁ আৰু ভাল ভাড়া লাগে নেকি, লাগিলে দেখাই আছোঁ ভাল ভাড়া। ভাল ভাড়া নহয়, ভাল ভাড়া। ৰেপিডটো অন কৰি দিওঁ আৰু ৰেপিডত যদি অলপ পইচা আহে তাতে চান্স আছে। মানে লম্বা ভাড়া নালাগিলে পইচা বনি নাই হ'লে এনে থাকি লাভ নাই না, হয়নে নাই? এই দেখোন অনলাইন নহয় এক ভাড়া এটা লাগক, লাগিলে দেখাই আছোঁ। আৰু এটা লাগছে গাইজ ভাড়া, যিটো নেকি মই বৰ্তমান পিক আপ কৰিব যাই আছোঁ। বৰ্তমান আছোঁ মই তোমাৰ দ্বাৰকা নগৰ। মানে অলৰেডি 2-3টা ভাড়া মাৰি লৈছোঁ, লৈ পেলাই এইটো ভাড়া বোলো দেখাই দিওঁ। কাষ্টমাৰক ফোন মাৰিছিলোঁ, কাষ্টমাৰ বোলে তোমাৰ পল্টন বজাত যাব। অলপমান আগত আছে, কাষ্টমাৰৰ নাম হৈছে বইনু নাম, ভয়ানক নাম কিন্তু দেই। দিনক বলক পিক আপটো কৰোঁ। এই ডিজায়াৰ জ্ঞান দেখা পালি কিবা এটা ভাল লাগি যায়। এইটো বাৰু অল্ড মডেলৰ, মোৰ নতুন মডেলৰ ডিজায়াৰখন ল'ব ইচ্ছা নাই, গম পাই না। মানে 3 চিলিণ্ডাৰৰ কাৰণে, বাকী লুকছ চুকছৰ কাৰণে ল'ব মন যায়। লুকছটো বৱাল দিছি, বা ধৰি লওক ছেফটি ফিচাৰ 6 এয়াৰ বেগ, বা ধৰি লওক তোমাৰ এচিৰ যোনটো কণ্ট্ৰল একদম মানে অট'মেটিক ক্লাইমেট কণ্ট্ৰল টাইপ দি দিছি। সেইগিলাৰ কাৰণে ল'ব মন যায়, কিন্তু 3 চিলিণ্ডাৰৰ কাৰণে ল'ব ইচ্ছা নাযায়। মানে পাৱাৰটো অলপ কাট হৈ গৈছে, BHP আৰু মানে টৰ্কটো কমি গৈছে। দেখ যি নহওক বাৰু, ভাবিম কি কৰোঁ কি নকৰোঁ, অলপমান টাইম আছে না, হয়নে নাই? আজি 8 নম্বৰটো দিনে ভাড়া লাগছে এই ডাউন টাউনৰ। পানী খেদি চাইডে যাম, যি ধুলো। এই 96 নহয়, 200 টকা দিলেও নাযাওঁ। 300 মান দিলে বাৰু বেলেগ কথা, কাপত ধুম আহি লগা হ'লে যাওঁতো যাম, কিন্তু 200 টকাটো নাযাওঁ মই ডাউন টাউন। VIP ৰোডটো একদম ভয়ানক ধুলো হৈ গৈছে। দিনক আহি পালোঁ কাষ্টমাৰ পিক আপ লোকেশ্যন বকিয়ে মোবাইলটো অলপমান বেকা হৈ আছে, মানে ফ্ৰেমটো ইটো চাইডে হৈ আছে অলপ, কিন্তু এডজাষ্ট কৰিব আৰু উপায় নাই। মানে তোমাৰ এই iPhone 16 কেইটাত কেমেৰা কণ্ট্ৰল বটনটো আছে না, সেইটোত এককাটিয়া হৈ যায় নহ'লে। এককাটিয়া হোৱাতকে বোলো পিছফালে মাৰে হৰণ। লাহে ধীৰে ভাই, এইটো কাষ্টমাৰ নেকি, হ'ব লাগে এইটোৱে। আপনি যাওগে क्या? বলো গাইস, কাস্টমার পাই গেল, বেলেগ লুকসর আছে যে। হোটেল লুকস OTP 0646 4646। ওকে बैठो। কোনফালে যাব দিছি? मजा, नेपाली मंदिर लोकेशन। नेपाली मंदिर के पास जाना है क्या आपको? हाँ हाँ, यूट्यूबर हो। प्रॉब्लम तो नहीं है ना वीडियो बनाने से? चलो हो गया, चलो बोलो गाइस, একেলগে ড্ৰপটো কৰি লওঁ ধুনীয়াকৈ পল্টন বজাৰ তোমাৰ নেপালী মন্দিৰৰ ওচৰত। লোকেশ্যনটো কিন্তু ভাল, কিন্তু 19 মিনিট দেখে আছে 7.6 কিলোমিটাৰত। পাগলা হৈ যাব লাগিব, 7.6 কিলোমিটাৰ 19 মিনিট লাগে। ৰঙা হৈ আছে, ট্ৰাফিক আছে চাগে, 8টা বাজিল না, এতিয়া ট্ৰাফিক শেষ হ'ব নাই বাৰু। দেখা যাক, যেনেকৈ নহওক ড্ৰপটো কৰি লওঁ। হেল্ল' গাইছ, মই ভাবাতো এই ট্ৰাফিক জাম চাওঁ, কেনে জাম লাগছে কি কৰিম আল্ট্ৰা ওয়াইড এংগল দেখা অলৰেডি চুইচ হৈ আছে। মানে তোমাৰ লেন্সখন চুইচ কৰিব নোৱাৰি, এই মাউণ্টটোৰ কাৰণে মানে টাচ কৰিব নোৱাৰি, জেগাখিনি ব্লক হৈ আছে। কিন্তু আল্ট্ৰা ওয়াইড এংগলটো থকা নাছিল, ফ্ৰেমটো চাই পেলাই। বাৰু কথা নাই, আহি পালোঁ লোকেশ্যন, ড্ৰপ কৰোঁ, আপোনালোকে লাইভ চাই থাকক। অ'কে, ডিজায়াৰ ইয়াতে এখন আছে 0988, নম্বৰটো কিন্তু ভাল। বা এণ্ড্ৰইড চিষ্টেম লগাই লৈছি, মিউজিক চিষ্টেমৰ জেগাত মানে তোমাৰ এই আৰু মিউজিক চিষ্টেমটো এণ্ড্ৰইড লগাই লৈছি। মোৰো ইচ্ছা আছে তোমাৰ এলেক্সাই মডেল এটা লৈ পেলাই এণ্ড্ৰইড চিষ্টেম লগাই দিওঁ নেকি ময়ো। গাড়ী ল'ব লাগিব দেই, বিদ্যা কৈছোঁ, এই ধূলা বালা খাব ইচ্ছা নাই আৰু। গাড়ী 2 পইচা কমে ইনকাম হওক চলিব, কিন্তু গাড়ী লাগিব। পুলিচ মামাত ফাইন কাটবাক লাগি ৰখি আছে। ফাইন কাটবা নহয় বাৰু, ট্ৰাফিক জাম কণ্ট্ৰল কৰিবৰ কাৰণে থাকে। বাকী আহি পালোঁ চিগনেল, ইয়াতে ধুনীয়াৰ কেমেৰা লাগি আছে, 3টামান কেমেৰা লাগি আছে এই ওপৰত। কেইটা? 3টা নহয়, 1 2 3টাই কটাক সদায়, ইয়াতে এটা 4টা কেমেৰা লাগি আছে এইখিনি জেগাত। হা
ये नेपाली मंदिर के सामने यहाँ पे चलो थैंक यू 1 second কি বল না এইটো মোবাইলেদি দিব পাৰিলে কিন্তু ৰেকৰ্ডিং হৈ আছে না এই লৈ লওক ओके थैंक यू मैडम ये वीडियो दे सकता हूँ ना यूट्यूब पे मैं सब्सक्राइब कर दिया थैंक यू चलो आगे तक कहाँ से हो आप आई एम फ्रॉम हाफलॉन्ग हाफलंग नाइस टू मीट यू थैंक यू गाइस কি মজা কাস্টমার রে পুরো ফুল ফ্রেন্ডলি কিন্তু এই ঠান্ডা খানত কাপড় ধরে মানে ঠান্ডা লাগায় এই ঠান্ডাত মই লং পেন্ট পিন্ধি চালা মোৰ বতাহ লাগে ভৰিত পিৰপিৰে ঠাণ্ডা লাগে কিন্তু হাফ পেন্ট মাৰি আছে এই ঠাণ্ডাখনত আপি লগত ঠাণ্ডা নালগে নেকি আৰু এইগিলা মোৰ মেটাৰ নহয় আপি ঠাণ্ডা লাগে লাগবে নালগে নাই সিহঁতৰ কথা নাই ঠাণ্ডাত কিন্তু আপা মহত ঠাণ্ডা লাগে দেই আপিত ঠাণ্ডা লাগক নালাগক বিদ্যা কৈছো এই এটা হাতা টপ মাৰি ফেলে যি গণেশ ঘূৰি ঘূৰা আছিল আগতে ঠাণ্ডাত এই তোমাৰ পুহ মাহত এতিয়াতো নহয় এতিয়া অলপ পাৰা হৈছে এতিয়া অলপ ঠাণ্ডাটো কম কিন্তু আগতে যেনেকুৱা আছিল না কেমেৰা কোৱালিটি চোন ভাৱাল বে আইফোনৰ ভিডিঅ' কৈছো ৰাতি শ্বুট কৰি আছো মই গম পাই না ৰাতি কোৱালিটি আইফোন 16 ৰূপে কিন্তু মই কোৱালিটি ভাৱাল পাইছো ভিডিঅ' কৈছো এইটো মোবাইল মই বেচিম বুলি ভাবি আছিলো ষ্টৰেজৰ প্ৰব্লেমৰ কাৰণে কিন্তু এডজাষ্ট কৰি আহিলো বেছি ইচ্ছা নাযায় ষ্টৰেজ প্ৰব্লেমটো কিবাকে চলিউশ্যন কৰি ৰাখো দেই লাগালি ডেইলি ডিলিট কৰি থাকিম কিন্তু মোবাইলটো বেছি ইচ্ছা নাই মানে মই সেই আৰু 17 ল'ম বুলি ভাবিছিলোঁ বা ধৰি লওক 16 প্ৰ' মেক্স এনেকুৱা টাইপৰ এটা মাথা মাৰিছিলোঁ এতিয়া নলওঁ আৰু কেঞ্চেল 120 দি চলি যাওঁ আৰু যেতিয়াকলৈ কোৱালিটি বেয়া নহয় কেমেৰা তেতিয়াকলৈ নেবেচোঁ অ'কে বাকী এতিয়া গাড়ী কিনিব লাগে আৰু সেইবিলাক মাথা মাৰি থাকিলে নহ'ব না আৰু গাড়ীৰ EMI-টো উঠাই দিম বুলি ভাবিছোঁ মই বাইকৰ EMI-টো অতি সোনকালে যিমান পাৰি সোনকালে বাইকৰ EMI-টো উঠাই দিওঁ 15,000 এমপেকটোৰ EMI উঠাই দিছোঁ আৰু 15,000 আছে এইটো এটা উঠাই দিম তাৰপৰা আজাৰি তাৰপৰা গাড়ীৰ লোন লৈ লওঁ না কি এতিয়া আৰু টেনশ্যন নাই বেছি EMI হ'লে অলপমান হেডেকটো বেছি হৈ থাকে 37 ভাড়া লাগছে নাযাওঁ এটা ভাল ভাড়া লাগক আপোনালোকে বহুতে ৰিকুৱেষ্ট কৰি থকা 40-45 মিনিটৰ ভিডিঅ' লাগে বুলি কিন্তু মোৰ অলপ কষ্ট হয় 40-45 মিনিটৰ ভিডিঅ' বনাব লাগিলে চব শ্বটগিলা লৈ থাকিব লাগিব এতিয়া অলপ কাম কৰা সময়খিনি কাম কৰি ল'ব পাৰি অলপমান কাম ইনকাম হোৱাৰ পিছত ধৰিলেও ভিডিঅ' বনাই থাকিব পাৰি ৰেপিডৰ ইনকাম হৈছে বৰ্তমানলৈকে 168 আৰু উবেৰত কিমান মাছছোঁ উবেৰত মাছছোঁ মই 359 বাৰু বেয়া ইনকাম হোৱা নাই বৰ্তমানলৈকে 300-400-500 মান টকা হ'ল আৰু 500 মান টকা লগা আছে টাইমো আছে বাৰু 8:30 হৈছে ৰাতি 12টা মানলৈকে হৈ যাব লাগে চান্স আছে 4 ঘণ্টা আছে না 4 ঘণ্টা নহ'লে 3.5 ঘণ্টা এই 28 টকাৰ ভাড়া এতিয়া আৰু চাওঁ ক'ত কি ভাড়া লাগে অলপ সময়তে বহো নেকি গাড়ী পাৰ্কিং কৰি দিলোঁ এনে ঘূৰি থাকি লাভ নাই না অলপ ভাড়া এটা একচেপ্ট কৰোঁ ভাল চাই ভাড়া একচেপ্ট কৰি পেলাই গুচি যাম আৰু নে কি ভাড়া লাগিলে লগ পাই আছোঁ অ'কে ক'ত লাগছি একা হাতীগাঁও পুলিচ ষ্টেচন যাব পাৰি একচেপ্ট কৰিবই নাপালোঁ গাড়ীখন বেছি ভাল লাগছি হয়নে এই বঢ়িয়া ক'ত যায় এতিয়া এই বঢ়িয়া গাইজ গাড়ীখন চাওক একবাৰ কি লাগছি এটা আগৰ পে কেনে এটা মাষ্টাৰ পিচ বুম লাগছি কিন্তু বৰ লগা হৈছে পিছফালটোতো আৰু ভাল লাগে চোন ডিজাইন হয় কি দেখা পালো এইটো বাৰু মই মানে আছিলোঁ তোমাৰ পানী পুৰি খাবা কিন্তু গাড়ীখন দেখা পাই মানে মই ভিডিঅ'টো আগতে ষ্টাৰ্ট কৰিলোঁ নহ'লে অলপ দেৰিকৈ কৰিলোঁ হয় ইয়া পানী পুৰি দিওঁতো এই ৰেডিমেডটো নাই নেকি সেইটোৱে দিয়ে আৰু ফুটা নথকাই দিব পাৰিলি মই মানে পানীৰ টেষ্টটো ল'ব বিচাৰোঁ ফুলকৈ ল'ব পাৰি ৰেডিমেডটো ফুটা নথকাই অলপ ভাড়া লাগি আছে 19 টকা খাই যাব নাযাওঁ গাইজ পানী পুৰি খাই লৈ ফিনিছ আৰু মোৰ এটা অৰ্ডাৰ লাগছে অৰ্ডাৰ মানে তোমাৰ পাৰ্চেল বুকিং এই উবেৰত এইটো হৈছে পাৰ্চেল মানে এই আৰু কি আছে ভিতৰত ক'ব নোৱাৰোঁ বাৰু পকেটত ভৰাই লওঁ আৰু ড্ৰপ কৰিব লাগে মই তোমাৰ ৰেডিশ্যন ব্লু বৰ্তমান আছোঁ তোমাৰ কমাৰ্চ পইণ্টত এতিয়া কোন পিনি যাওঁ ৰেডিশ্যন ব্লু ইফালে তোমাৰ এই চানমাৰী গেটখন মাৰা আছে না ফ্লাই এই ব্ৰিজখন বন্ধ কৰা আছে এৰিছে অৰ্ডাৰ
যাওঁ ৰেডিশ্যন প্লট দিব যাব লাগে কোন পিন্ধি যাব দিছে দেখাই অঁ এই পিন্ধি যাব দিছে বঢ়িয়া এইপিনে যাম জানো ট্ৰাফিক জাম ধুনীয়া না সেইটো কাৰণে ইচ্ছাও নাযায় বাৰু কথা নাই চিধা চিধি 14 কিলোমিটাৰ বলক ড্ৰপটো কৰি লওঁ নেকি চলো খালি খালি যদি এক কাম কৰোঁ বেষ্ট আইডিয়া মানে জালুকবাৰী চাইডে যদি ভাড়া লাগে লৈ পেলাই যাম এতিয়া পাৰ্চেলটোতো পকেট দি যাব বেলেগকৈ জেগা নাই হয় না উবেৰত ভাড়া লাগি যায় বাৰু ৰেপিডোটো অন কৰি দিওঁ যদি ৰেপিডোটোত ভাড়া লাগি যায় লৈ পেলাই যাম এক গলি দুই চিকাৰ ইয়াৰ পিছতো পামেই নাই একো আৰ্জেঞ্চি নাই মানুহটো ৰাস্তাত ড্ৰপ কৰি থৈ গুচি যাম আৰু পিক আপ কৰি যদি পাওঁ আৰু নাপেলিতো আৰু নাই উপায় নাই অপশ্যন নাই যদি পাওঁ এইটো আৰু কিয় চান্সটো মিছ কৰোঁ সেয়া নাই কমাৰ্চৰ পৰা মই ৰাজগড় চাইডে যাওঁ গাড়ী মখা ইমান হৈছে ধুলেও গলাই গাড়ীয়ে বাপৰে কিন্তু গাইছ মই এটা কথা এতিয়ানে ৰিভিল কৰি দিওঁ চাগে মই 100 দিনৰ আগতো গাড়ী কিনিব পাৰোঁ দেই মানে চাগে শব্দটো সেইকাৰণে কৈছোঁ ফিক্স যোৱা নাই কিন্তু ল'ব পাৰোঁ 100 দিনৰ আগতো হঠাৎ ঘৰত সোমবাৰি না কিনিলোঁ দে আৰু বুলি ক'ব পাৰোঁ সেইটো কাৰণে আগতীয়াকৈ জনাই থৈছোঁ আৰু আপোনালোক হঠাৎ কিনিলেও কিনিব পাৰোঁ বুলি এনেতো 100 দিনৰ ভিতৰত কিনিম বুলি কৈছোঁৱেই কিন্তু 100 দিনৰ আগত কিনিলেও যাতে আপোনালোকে চক নাখায় আৰু বোলে 100 দিনৰ প্লেনিং কৰি বোলে ইমান কম দিনতে লৈ ল'লি সেইটো যাতে নকওঁৱে মই এটা লোনৰ মাথা মাৰিছোঁ যদি লোনটো হৈ যায় তেতিয়াহ'লে মই লৈ ল'ম গাড়ী এনেও লোনতো ল'ব লাগিব কেছত ল'ব দম নাই মানে কি আৰু এই কম বয়সত পইচা ইমান ক'ত পাবি ব্লেক মানি পাব লাগিব বা যোৱা প্ৰমোশ্যন মাৰিব লাগিব যোৱা প্ৰমোশ্যন মাৰিলে কিন্তু কম দিনতে পইচা পালোঁ হয় 1 বছৰ মানতে মোৰ গাড়ী কিনা পইচা ওলাই যাব মাৰিম নেকি গাইছ কি কয় আপোনালোকে ইউজ নকৰিব আৰু ধৰিলোঁ মই প্ৰমোশ্যন মাৰিলোঁ আপোনালোকে যদি মই প্ৰমোশ্যন নহয় বুলি নকওঁ তেতিয়াহ'লে কোনো এপতে যাতে ডিপ'জিট নকৰে সেইটো মই এডভান্টেজত কৈ থৈ দিছোঁ আগতীয়াকৈ যি এপে নহওক মই প্ৰমোশ্যন মাৰিলে যাতে আপোনালোকে ডিপ'জিট নকৰে নিজৰ ছেফটিৰ কাৰণে যদি মই কৈছোঁ বোলে এইটো প্ৰমোশ্যন নহয় তেতিয়াহ'লেহে প্ৰমোশ্যন এপত মই কোনোদিন ডিপ'জিট মাৰিব নোৱাৰোঁ কাৰণ স্কেম মখাই প্ৰমোশ্যন দিয়ে আৰু যদি মই ৰেফাৰেলৰ পইচা খাবৰ কাৰণে যদি কিবা এপ প্ৰমোট কৰিছোঁ সেইটোত কৰিব ডিপ'জিট সেইটোত লাভ আছে চবৰে মই লাভ পালিয়ে মই বেলেগক কম না সেনেকুৱা কথা নাই ৰেফাৰেলৰ এপো আছে বাৰু বহুতকেইটা মানে ডাইৰেক্ট পইচা ইনভেষ্ট কৰিব নালাগে ডাইৰেক্ট পইচা পায়েই মানে এইটো আনটোক দিলে শ্বেয়াৰ কৰিলে পইচা পোৱাই সেনেকুৱা ৰেফাৰেলত মই আগতে বহুত পইচা পাইছিলোঁ আপষ্টক তোমাৰ এই ডিমেট একাউণ্টগিলা আপষ্টক হওক এঞ্জেল ওৱান হওক গ্ৰ'মো হওক এইগিলা তোমাৰ ৰেফাৰ কৰিলে ভাল পইচা দিয়ে আগতেতো আপষ্টকে 1200 টকাকৈ দিছিল মই দুনিয়াৰ পইচা লুটিছিলোঁ সেইটো টাইমতে সঁচাই সেই টাইমত মই যেতিয়া আপষ্টকৰ ৰেফাৰ মাৰিছিলোঁ সেইটো সময়ত iPhone 8 কিনিছিলোঁ ৰেফাৰ কৰি VIP ৰোডৰ লাগছি উল্টা চাইডে কেনেকৈ যায় এতিয়া পইচা কিন্তু ভাল দিছিল 69 ইফালে 372 8.1 কিলোমিটাৰত ৰাজগড় বাইলেনত তোমাৰ সেই কি কয় ৰেলগেট পৰি আছে বাকী গেলৈ যাম মোৰ সদায় কপাল ফুটি থাকে কি ক'ম ৰেলগেটখন পৰিয়ে থাকে দেখ চাওক কিমান দেৰি ল'ব এখলতে গাইছ ভাবা মতে কাম হ'ল দেই মানে ভাড়া এটা লাগছি তোমাৰ যাব বোলে তোমাৰ মালিগাঁও চাইডে যাব মানে কাষ্টমাৰ সদায় নাই ক'ত যাব কিন্তু লোকেশ্যনত মালিগাঁও আছিল গোটেই যাৰ ৰাস্তাতে পৰব বৰ্তমান আছে শিলপুখুৰী এইখিনিত নতুনকৈ বনোৱা এখন ফ্লাইঅভাৰ এই তানিস্ক শ্ব'ৰুমৰ অপজিটত এই তানিস্ক শ্ব'ৰুম মানে সোনা পাৱা বাকী এতিয়া কাষ্টমাৰ আহিছে পিক আপ কৰোঁ ভালে হ'ল চিংগল ওলা যেই টকা পাওঁ বাৰ্গেনিং নাই মানে 10 টকা এটা বাঢ়াই সেইটো দুইটাই দেখাই দিব নিজৰ চিষ্টেমতে ড্ৰপ কৰোঁ 50 টকা এটা হ'লেতো এক্সট্ৰা পাম না হয় নাই এইটো লাভ যাই আছোঁ যিহেতু গাঁৱতো লৈ যাওঁ পকেটত মালটো আছেই আৰু পইচা পামেই তাৰে লৈ লওঁ আজি দিনটো ভাল হৈছে গাইছ পাৰ্চেল কৰি দিলোঁ ড্ৰপ আৰু মই পইচা পাই গ'লোঁ 160 আৰু যোনটো তোমাৰ এইটো হৈছে ৰেডিশ্যন ব্লু আৰু যোনটো মই কাষ্টমাৰ তোমাৰ ড্ৰপ কৰিছিলোঁ কি বুলি কয় এইটো মালিগাঁও নহয় সেইখিনিতে ধৰিলোঁ তোমাৰ কামাখ্যা গেটৰ ওচৰতে আৰু তাতে ড্ৰপ কৰাটো পাইছিলোঁ মই 56 কাষ্টমাৰে দিছে 60 টকা মানে একো সোধা নাই 4 টকা এটা নিজে বাঢ়ি দিছে আৰু ৰেটটো বাৰু মই অলপ মিলাই উঠিছোঁ কাৰণ দূৰ আছিল না 128 দেখাইছে 160 লৈছোঁ মানে কৈছোঁ ডাইৰেক্ট 160 দিলে যাম নহ'লে নাযাওঁ তাই কৈছে হ'ব টেনশ্যন ল'ব নালাগে তুমি আহি যোৱা অ'কে পিছে আই এম কামিং তাতে আৰু মোৰ এইটো লাভ হৈ গ'ল 60 টকা 160 প্লাছ 60 কিমান হ'ল 220 টকা হৈ গ'ল না মজা এতিয়া মই কি বুলি কয়তো ৰাস্তাত গাড়ীত থিয়াই দি দিছোঁ চাওক কেনেটা ভিউ মানে মই খাৰা হৈ গাড়ী চলাই কিবা এটা ভাল পাওঁ থিয়াই দি এখন ভৰি তোমাৰ পিছত কি পেচেঞ্জাৰ বহা জেগাখিনিত ফুট প্ৰেছপাৰত ভৰি দি এখন ভৰি গিয়াৰৰ লিভাৰৰ এইখিনিত দি মজাকৈ যাই থাক কি এটা ফিলিংছ লাগে থিয় হৈ পেলাই বেলেগ এটা ভাল লাগে তেওঁক আৰু ভাড়া লাগে নেকি চাওঁ তোমাৰ ৰেপিডোটো অন কৰি দিওঁ ৰ 1 ছেকেণ্ড উবেৰটোতো অনেই আছে বাৰু ৰেপিডোটো অন কৰি দিওঁ ৰেপিডোত মাৰিলোঁ মই 266 আৰু উবেৰত মাৰিলোঁ কিমান 488 কেলকুলেটাৰ মাৰৰ কিমান হ'ল 488
কতে 488 প্লাস 266 774 টকা হ'ল অফিচিয়েলি আনঅফিচিয়েলি বাৰু 900 মান আছে আৰু 100 মান হ'লে মই গুচি যাব পাৰিম ৰুমত টাইম হৈছে 10:20 1020 অ'কে আৰু গাড়ী তোমাৰ 247 কিলোমিটাৰটো যোৱাকালিৰো আছে মানে যোৱাকালিতো ৰিচেট কৰিব আহিছোঁ সেইকাৰণে বোলে এতিয়া নকৰোঁ আৰু অলৰেডি বহুতখিনি চলিলে না সেইকাৰণে বোলে যি চলছি আৰু বাদ দি এনেও 800 টকাৰ তেল ভৰোৱা আছে জল্দি শেষ নহয় কালিও যাব পৰহিও যাব দিনটো মোৰ যোৱাকালি 7 দিন গেলি আৰু কি লাগে 800 টকাৰ তেলত ৰেপিড' মাৰোতে হয় নে নাই 7 দিনতকৈ বেছি গেলিও গেল বাৰু কিন্তু 7 দিন যাব এইটো জানো 2 দিন গেল আৰু 2 দিন যাব কাৰণ তেওঁ ফুল টেংকি দেখে আছে প্ৰায় এডাল কথা কম দিয়ক আৰু এতিয়া যাই আছোঁ জালুকবাৰী ফালে যদি ভাড়া লাগে আপোনালোক দেখাই আছোঁ যদি ভাড়া নালাগে ক'ৰবাত এটা চিগাৰেট খাওঁ মানে খুব জ্বলাওঁ এই মস্ত গাড়ীখনে দি ছাবস্ক্ৰাইবাৰ লওঁ বুলি সপোনতো ভবা নাযায় না ক'ত যাই আছা অ' মই গম পোৱা নাই বিদ্যা মই বোলো কিনো হ'ল গাড়ীখন পাৰ্কিং কৰিব নেকি মই সেনেকৈ ভাবছোঁ কি কয় মই আৰু বৰ্তা মানে গাড়ী আৰু এই বঢ়িয়া এই গাড়ীখন চাইড কৰি লওঁ ৰ 1 ছেকেণ্ড সপোনতো ভবা নাই ভাল লাগছিল লগ পাই মই আকৌ ভাবছোঁ কি পাৰ্কিং কৰে নেকি কিনো কৰিছে অভাৰটেক কৰে আকৌ পাৰ্কিং চাইড কৰি দিয়ে মই বিদ্যা বুজি পোৱা নাই মই ধৰিব পৰা নাই আৰু সপোনতো ভবা নাযায় বোলে এনেকুৱা গাড়ীত উঠি থকা মানুহ যদি মোক চিনি পাইছে বাহিৰত দূৰত বাইক এখনত বহি থকা ধৰিব নোৱাৰে না পুতুককে সেইটো হয় তোমাৰ ঘৰ ক'ত নলবাৰী আকৌ তোমাৰ ধূপধাৰা তোৰ লগ কেনেকে হ'লি অ' সেইটোও হয় একে মালিকৰ মানে কৰ্মচাৰী আৰু সুন্দৰ গাইছ মানে তোমাৰ এই ছাবস্ক্ৰাইবাৰ ভাই দুজনৰ লগত লেকচাৰ মাৰি পেলাই তাৰ পৰা এটা ভাড়া লাগিছিল মোৰ জালুকবাৰীৰ পে চিধা গণেশগুৰিক লোকেশ্যন দিছিল গণেশগুৰি ড্ৰপ কৰিলোঁ প্ৰায় লালমাটিৰ ওচৰতে সিনক পইচা দেখাইছিল তোমাৰ 266 দিছি কেইটকা জানো না দেখাইছোঁ ৰ'ব এই চাওঁ 500 টকীয়া এখন 200 টকীয়া এখন মানে 700 টকা দিছি লগত আৰু এটা ক'ব নোৱাৰা বস্তু ফ্ৰী পাইছোঁ ক'ব নোৱাৰা মানে ক'ব পাৰি অ' ছাৰ হেল্ল' ঐ মিটু কওঁ নে নাই কথাটো নাংগে না নকওঁ দি গাইছ এনেকুৱা এটা বস্তু পাইছোঁ যাৰ দাম ধৰিলেও তোমাৰ ডাইৰেক্ট দোকানতে কিনিলে 100 টকা আৰু ব্লেকত কিনিলে 120 টকা শীতল পনীয়া ঠাণ্ডা ই মিটু আইডিয়াটো দি আছে শীতল পনীয়া বুলি ক'বলৈ বাকী আৰু বুজি পাইছি ডাইৰেক্ট ক'ব নোৱাৰি ধৰিলেও যিমান যি হ'লেও সেই আৰু সৰু সৰু চলিও চাইনা ব্লগগিলা যে সেনেকুৱা বস্তু এটা ফ্ৰীতে পাইছোঁ ফ্ৰীতে মানে সি দুটা কিনা গেছি এটা সি লৈছে এটা মোক দিছে মানে এই দূৰ খাম বুলি পেলাই কিনছি আৰু ব্লেকত এতিয়াতো 11টা বাজি গ'ল না তোমাৰ দোকানত নাপা গতিকে আৰু বুজাই পেলাই কৈছোঁৱে গোটেইখিনি বশিষ্ঠৰ পৰা হাতীগাঁও নাযাওঁ গাইছ বৰ্তমান আছোঁ আমি নয়নপুৰ ৰোডত এইকেইটা চাৰহাতো আছে ই এটা মিয়া খালিবাৰ ভায়াক মোক দেখি লৈছি পিছে মুখখন কিয় ৰাখিছা তই উই বা শিখৰত টোপলা ভৰাই লৈছি দাঁতৰ ফাকেদি ওলাই আহিব এদিন আকৌ হা হয় ইয়াৰ বদনাম হয় বুলি দেখাই দিছে গোটেই বাকী ভাড়া চাড়া নামাৰা ৰাতি ঘূৰা কাম ৰাতিয়ে কৰি মই যাই থাকোঁ আৰু ভাড়া চাড়া লগা নাই ৰাতি টাইম কেইটা হ'ল জানা না ৰ দেখাই আছোঁ 1 ছেকেণ্ড 1:49 এতিয়া 2টা বাজবাই হ'ল মোবাইলটো বেছি চাৰ্জ নাই 16% চাৰ্জ আছে কিমান দেখো ধাৰাসাৰ বোল মই কিন্তু ভাল ভাড়া মাৰছোঁ বিদ্যা কৈছোঁ আজি মোৰ টাৰ্গেট প্ৰায় 1500 মানে হৈ গ'ল তোমাৰ 1500 মোৰ চাবা দেখো এপত দেখাই লাভ নাই কিমান কামিলে সেইটো কওঁ ক'ত দেখাম এই ৰ 1 ছেকেণ্ড লাইনত থাক কৈ আৰ্নিঙত যা অল অৰ্ডাৰ্ছ ডেটটো চেঞ্জ কৰি দি হা 420 420 চলি যায় কিন্তু নাম্বাৰ 420 মাৰছি 50 টকা মাত্ৰ তোৰ ৰেপিড মাৰছা কিহত দেখোন কিবা এটা বেলেগ কাৰণে ভাই দুখ লাগে নেকি পইচা নহয় অলপ বেছিয়ে কামাইলি নেকি না মিলে কিনে 95 195 420 অভাৰ কৰিলি আৰু এক্সট্ৰা ইনকাম বাদ এনে নিজে চলাৰ কাৰণে পইচা 50 টকা 50 টকা চলি যায় দুটা চিগাৰেট গুচি যাব মই চিগাৰেট নাখাওঁ নহয় নাখা না
মাই গড এখন নাটক মানুহ ইয়াত ফোন কাটলে এখন নাটকে ৰেগুলাৰ থাকে বিদ্যা কৈছো এনেকুৱা জীৱন যেতে থকাতকে তাৰ মানে হেৰি কৰি যাওঁ এই আমাৰ ঘূৰি থকাই ভাল বিদ্যা কৈছো এই আপি অনলাইন আহিব বুলি মোক ৰাতি পইচা মাৰি নেদেবে এই আপি অনলাইন হ'ব বুলি গম পাব ডাটা অন কৰি নেদেবে মই কৈছো মোক পইচা লগা হৈছে ভাই তাক মই পইচা মাৰি থৈ দিছিলো বোলে পইচাটো মাৰি দি এই এতিয়া দিব নোৱাৰো ভাই ৰাতিপুৱা দিম মোৰে দেখা নাই মোৰ আপাচলিৰ 20ৰ পৰা 30 বছৰ বয়সক লাগি হান্টিং কৰা বয়স থাকে তাৰে পিছত আৰু চিকাৰী হৈ কাম নাই তাৰে পিছত আৰু মানে শিষ্ট শান্ত এনেকুৱা শব্দগিলা হেন ব্যৱহাৰ হয় মই চাওঁ অনলাইন আছো মোৰ টেনচনে নাই সিঙ্গেল মানুহ না টেনচন নাই হোৱাটছআপ অন কৰি থৈ কোনোবাই বাইক এৰি পেলাই কাল লৈ যায় চাওঁ মুখখন সিঙ্গেল বোলে আমি গোটেই ৰাতিটো হোৱাটছআপ অন কৰি থৈ দিবা আৰু তোৰ ৰেপিড আৰ্নিঙে কয় তই চিংগল বুলি মই পাৰো কেংকে আরে টেনশনে সেইটো লগত মোবাইল আছে না দেখাম নেকি ভিডিও যেটা দেখাম নেকি মই ৰাখো নেকি তোমাৰ এই অনলি ক্লোজ ফ্ৰেণ্ড কৰি দিয়া কেতিয়া অনলি ক্লোজ ফ্রেন্ড আজি দিয়াই নাই আজি দিয়া নাই আগৰ স্ক্ৰীনশ্বট কেতিয়া আছে দিব পাৰি দেখাব পাৰি আগৰ আগৰ স্ক্রিনশট আছে কি কথা কও ইয়াৰ কিন্তু আৰে ক্লোজ ফ্ৰেণ্ড মালি স্ক্ৰীনশ্বট থাকবই সেফটি মেন না ইয়াৰ বিয়াত দৰাৰ লগত যাই বঢ়িয়া লাগব লং হ'ব না ঐ জাগা হে নকৰো জাগা কিন্তু লং হ'ব আৰু বঢ়িয়া লাগব ঠিক ক 120 কিলোমিটাৰ এই বেছি হ'ব 150 ধৰি থলো এই চাও অলপ আগত কোনোবা চিংগল বুলি কৈছিল 190 মানে ৰাতিৰ কথাগিলাখান আমাৰ আপাচলিৰ মাজত এনেকুৱা আনকে হ'লে কিন্তু মানুহে ভাবে আপাচলি আড্ডা দি থাকিলে ছোৱালীৰ কথাই বেছিকে হ'লে 190 কিলোমিটাৰ অলপ আগত চিংগল বুলি কৈ আছিলি এইবাৰ আহিছে লাইনত মই স্ক্ৰীনশ্বট ৰাখা বুলি কোৱা কাৰণে বেটা অলপ খলকা যিখিনি মিছা কথা কৈ পেলাই হ'লে অলছি দি মানুহে ভাবে যে আমি বেয়া কথা আলোচনা কৰো কিন্তু আমি ফিউচাৰৰ কথাই ভাবো ৰাতি আলোচনা কৰিলে চাও ব্ৰাইট ফিউচাৰ থকা চলিটো এই উজ্জ্বল ভৱিষ্যত কামনা কৰিলো তোমাৰ বিয়াটো ইয়াৰ 2 বছৰ পিছত বিয়া নহয় এনে কৈছে কোন দুৰ্ভাগিনী এটি আছে কোনে দিব কইনা কোনে দিব তোৰ দৰে চলি এটা কইনা বাছি লৈছি তো নিজে নাই পোৱা নাই পাইছে নাই মোৰ বিশ্বাস আছে আৰু মই দেখাম নেকি ফটো দেখো নালাগে এই নালগে নালগে বোলে নাই মানে নাই পিছে দেখো পাৰি নাই নাই তোৰ মজানতে গম পায় মই কিন্তু বিশ্বাস কৰা নাই তোৰ আবি থাকা বুলি এই নাই মোৰ আপিকে সঁচা কথা কও নহলে হাপা কানি খাবি মিছা কথা কবি বিদ্যা নাই সঁচা কথা কও আছিল ইটা নাই এই নাই ফালাফালি হৈছে ইটা ব্ৰেক নহয় এতিয়া ফালাফালি হৈছে আৰু এইবিলাক বহুত কাহিনী মানে কোনে ব্ৰেকআপ দিছে তই নে তাই হা তই নে তাই নাজানো কোনে সঁচা কথা কও কিন্তু ব্ৰেকআপ হৈ গৈছে অফ কেমেৰা দেখাবলে ইটাও মাত দে অন কেমেৰাত কও এই অন কেমেৰা আছে তই নে তাই হা তই নে তাই কোনেও দিয়া নাই তইতো এ তাইতো বি আরে কি কইছো কায়ো ব্রেকআপ দিয়া নাই কিন্তু ব্রেকআপটো হইছে বেলেগ মানুহ এই তোৰ অসব পাবলিক কে বিয়া হৈ গুচি গৈছো यार গাঁও তো কোনে ৰিভিল কৰিব পাৰিছে মোৰ কথা ঐ তুমি কিয় কলাইকে কি কি ৰেকৰ্ডিং হৈছে ৰ কিবা কৈছে দি কলা তুমি কলাই ভিডিঅ' চাই বুলি সেই জাগা নাই নাচাই নাই দে শুনই নাই শুনা নাই নহয় নাই মোবাইলত ৰেকৰ্ডিং হৈছে কিন্তু মই শুনা নাপালো হা কি এটো এই শব্দটো কেমেৰাটো অন কৰি থৈ দিয়ে চাচোন কথা এটা কবা নৰি দেখো কি লাইভ কোচোন দিহাৰ কথা নাই মই বৰ্তমান সিঙ্গেল হেতুৱে আৰু কোনবা যদি আছে আহিব পাৰে মই মানে দুৱাৰ খোলা আছে আৰু পুৰা লয়েল ধৰা তোৰ বাহিৰতো হান্দি দিবি মোৰ তালা মাৰা আছে অ এত থাকবে ইয়াত তালা মাৰা আছে মোৰ আছে অপেন এৰ কৌশিকুৰ আৰু এৰ তালামাৰা আছে মই নাই মোৰ বন্ধ এই দুচোন বিয়া পাতা বয়স মই বৰ্তমান অ বিয়া পাতি কি আৰু অ দুটো চলি আছে বৰ্তমান উদন্ত যুৱক দুটো দামৰা আছে উদন্ত যুৱক লম থাকা গল্লা দিতে আছে লাগো কি বকে লুম ঢাকা অলপ বেছি গেছি তাক গাইছে এংগে থাকলে এইগিলা কণ্টেণ্ট মানে লাহে লাহে ভিডিঅ'টো দিবে নৰা আহি যাব প্ৰমাণ নহয় আৱ হৈ যায় আছে কৰবি এইগিলা শব্দ মাথাত আমাৰ মানে আপুনি গৈছিল ভাল লম থকা গল্লা বোলে গল্লা খাবি নেকি তো শুনছিলি শব্দটো লম থাকা গল্লা হা ক'ত শুনছিলি
লম থাকা গল্লা করবাই লাস্টে যে ঢোকাই দিছি না গিতে ফটো মারি দি দিছি বাবল কে আল্লাহ তো কমার নকা দে আর লগ চলি গাইছ ফাল্টুমি বাৰু বহুত কৰিলোঁ বহুতে বেছি ফাল্টুমি হৈ গ'ল সেইকাৰণে ভিডিঅ'টো আধাতে কাট লগাই দিছোঁ উপায় নাই ইয়াতকৈ বেছি যাব নোৱাৰি আৰু মানে লগৰ লগত আৰু ইমান ভাৱ নাই না এহেঁতেও কেমেৰা যি খোলা আছে মানে ফিলেই নাই সেনেকুৱা নীলা চব্জি নহওক গাড়ী এটা বঢ়িয়া পাৰ্কিং কৰি দিছোঁ এতিয়া ভিডিঅ'টো এণ্ডিং কৰি দিওঁ টাটা বাই বাই গুড নাইট আজি ইনকাম মোৰ এৰাউণ্ড 1500 ওচৰা-ওচৰি হৈছে কাৰণ লাষ্ট কাষ্টমাৰটো 700 টকা দি দিলে না এইফালে মোৰ 850 মান হৈয়ে আছিল 800 850 গতিকে প্ৰায় অভাৰঅল 1300 মান টকা বাচিছে আৰু তেল তেল কাটি পেলাই গতিকে ভালে ইনকাম হৈছে মজা ইনকাম আজি মানে লাষ্ট কাষ্টমাৰটোৱে মোৰ দিন বনাই দিছে সঁচা কৈছোঁ গোটেই 700 টকা ডাইৰেক্ট কাষ্টমাৰ আৰু কিবা লাগে তাতে আকৌ তোমাৰ সেই আৰু কেন এটা দিছিল আমি 4জনে মিলি পেলাই তাতে দোকানত বেলতে দিছোঁ দি পেলাই আৰু গুচি আহিছোঁ চিনক ভিডিঅ'টো এটেণ্ডিং কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰি দিব নতুন ছাবস্ক্ৰাইব কৰি দিব আৰু গাড়ী লোৱা চেলেঞ্জটো হয়তো আগতীয়াকৈ আহিব পাৰে মই মানে সেই আৰু 100 দিনৰ যোনটো চেলেঞ্জ গাড়ী কিনা গাড়ী হয়তো আগতীয়াকৈ আহিব পাৰে মই আগতীয়াকৈ জনাই থৈ দিছোঁ আপোনালোকক মানে সেই আৰু সেয়ে আৰু কি বুলি ক'ম আৰু এতিয়া গোটেইখিনি ক'ব নোৱাৰি কথা কিছুমান ধৰি লওক প্লেনিং চলি আছে যদি হৈ যায় তেতিয়াহ'লে মই গাড়ী চেলেঞ্জ কমপ্লিট হোৱাৰ আগতে লৈ আহিম চেলেঞ্জ ফিনিছ কৰি দিম বিদ্যা কৈছোঁ মানে ধৰি লওক মিলাব পাৰিলি হ'ল মই এইখন বাইকৰ কিস্তিটো উঠাই দিম বুলি ভাবিছোঁ গোটেইখিনি যদি এইখন বাইকৰ কিস্তি গোটেই উঠাই দিওঁ তেতিয়াহ'লে গাড়ী সোনকালে কিনিম মানে ধৰি লওক 2 মাহৰ ভিতৰত গাড়ী কিনিব পাৰিম আৰু এখন গাড়ীৰ কিস্তি যদি উঠাই দিব পাৰোঁ সেইটোৱে মাথা এটা EMI কৰি ল'লে টেনশ্যন নাই এম্পকেটৰ এটা ধৰি লওক মাৰা গৈছে আৰু এটা আছে 15,000ৰ এটা 15,000 খতম এটা 15,000 আছে এইটো 15,000 টকাটো মাৰি দিম ধৰি লওক এই মাহৰ লাষ্টত নহ'লে নেক্সট মাহৰ ফাৰ্ষ্টত এইটো 15,000 গাড়ী তাৰপিছত মই বাইকখনৰ কিস্তিটো উঠাম বাইকৰ কিস্তিও চাগে 1 লাখ মান দিব আছে আৰু 1,02,000 নে কিবা সেনেকুৱা আছে কিন্তু ইণ্টাৰেষ্ট যদি কাটি দিওঁ 80,000 মান দিব লাগিব চাগে কাৰণ 3 বছৰৰ EMI আছিল ধৰি লওক 1 বছৰ দি পেলাই যদি উঠাই দিওঁ তেতিয়াহ'লে 2 বছৰৰ ইণ্টাৰেষ্টটো চাগে দিব নালাগে চাগে আলোচনা কৰি যাব লাগিব বেংকৰ লগত কি হয় কি নহয় দিনক মানে প্লেনিংটো আগতীয়াকৈ জনাই দিছোঁ আৰু গাড়ী হয়তো চেঞ্জ হ'ব পাৰে দেই মানে গাড়ীও মই অলপমান মানে ধৰি লওক কথা ভাবি আছোঁ কি আৰম্ভণিতে ডিজেল লৈ পেলাই কমাৰ্চিয়েলত চলাব মোৰ ইচ্ছা নাই মানে চলাব ইচ্ছা আছে কিন্তু বেছি দিন নচলাওঁ না ধৰি লওক কমাৰ্চিয়েলটো মই ধৰি লওক ভাড়া মাৰিম বুলি মই চিৰদিন ভাড়া মাৰিম বুলি ভবা নাই চিৰদিন নহয় 5-10 বছৰ মাৰিম বুলি ভবা নাই এই মেক্স টু মেক্স 1-2 বছৰ গতিকে 1-2 বছৰৰ কাৰণে ডিজায়াৰ এখন ধৰি লওক 9-10 লাখ টকা সতাই পেলাই আনাটো ভাল হ'ব নে বেয়া হ'ব মই সেইটো চিন্তা কৰি আছোঁ চাওঁ হিচাপ নিকাচ কৰি আছোঁ যদি বহি যায় তেতিয়াহ'লে ডিজায়াৰে ল'ম হয়তো ছেকেণ্ড হেণ্ডো ল'ব পাৰোঁ যিহেতু মই ছেকেণ্ড হেণ্ড বস্তুৰ ওপৰত এনেও আগ্ৰহী ছেকেণ্ড হেণ্ড বস্তু লোৱাত মোৰ এনেও প্ৰিফাৰেঞ্চটো ফাৰ্ষ্ট থাকে কিন্তু নতুন গাড়ী প্ৰথম গাড়ী হিচাপে নতুন ল'ব মন যায় সেইটো এটা কথা কিন্তু ছেকেণ্ড হেণ্ড ল'লে লাভ আছে সেইটো কাৰণে ধৰি লওক মই ছেকেণ্ড হেণ্ড যদি ডিজায়াৰ লওঁ 5-5.5 লাখত আহি যায় ধৰি লওক 22-21 মডেল সেনেকুৱাকৈ চাওঁ কি হয় কি নহয় একো ফিক্স হোৱা নাই হয়তো এল্ট'ও লৈ ল'ব পাৰোঁ নতুন এল্ট' ল'লেও ধৰি লওক 5 লাখৰ ওচৰা-ওচৰি আহে 5-6 লাখৰ ভিতৰত এল্ট'ও আহি যায় নাই ৱেগনাৰটো অপশ্যন আছে কিন্তু ৱেগনাৰটো ভাল নাপাওঁ মই মানে বেছি ডাঙৰ হৈ যায় গাড়ীখন অলপ ওখ হৈ যায় খালী হৈ যায় গাড়ীখন ডাব্বাখন এল্ট'খনৰে অলপমান লুকছ আছে সৰু হ'লেও মানে ধৰি লওক গলি চলি কাটি দিব বঢ়িয়া গলি চলিৰ ভিতৰত সোমাই নিবা যিটো চিটিত গাড়ী চলাম দিনক ইমান আৰু বকি নাথাকোঁ মানে কি হয় কি নহয় সেইটো বাৰু গমেই পাব আপোনালোকে ডেইলি ভিডিঅ' চাই আৰু মই ডেইলি বনাওঁৱেই দিয়ক ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ বাই বাই গুড নাইট